সাংবাদিকা মই মৈপঞ্চী শইকীয়া সকলোকে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি NFL চেণ্ট্ৰেল হস্পিটেলত অকণমান সুকীয়া অনুষ্ঠানৰ ব্যৱস্থা কৰিছোঁ। কাৰণ প্ৰত্যেকবাৰে আমি আমাৰ বিভিন্ন হেডকোৱাৰ্টাৰ জ'নেল হেডকোৱাৰ্টাৰ তাৰপিছত আপোনাৰ বিভিন্ন জেগাত কৰোঁ যদিও এইবাৰ আমি চেণ্ট্ৰেল হস্পিটেলত কৰিবলৈ প্ৰয়াস কৰিছোঁ। কাৰণ ইয়াতে কৰ্মৰত আমাৰ চিকিৎসক কৰ্মীসকল বা নাৰ্ছেছসকল তেওঁলোকে বিভিন্ন অনুষ্ঠান চাবলৈ নাপায়। কাৰণ তেওঁলোকে ইমাৰ্জেঞ্চি ডিউটিত থাকে, OPDত থাকে, OTত থাকে। তেওঁলোকৰ আমাৰ প্ৰতি এটা আহ্বান আছিল যে আপোনালোকে এইবাৰ আমাৰ হস্পিটেলতে আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰক। আমিও যাতে অনুষ্ঠানটো উপভোগ কৰিব পাৰোঁ, ভালদৰে আমি জড়িত হ'ব পাৰোঁ। আৰু আমি NFL মজদুৰ ইউনিয়ন মহিলা শাখাৰ প্ৰত্যেক বছৰে অনুষ্ঠান আমি অব্যাহত ৰাখিছোঁ। আৰু আজিৰ অনুষ্ঠানত বিশেষকৈ ৱৰ্ক প্লেছত মেণ্টেল হেল্থ কেনেকৈ আমি সুস্থ সবল কৰি ৰাখিব পাৰোঁ, লগতে হেল্থ ইছ্যুজ নৰ্মেল হেল্থ ইছ্যুজ লগতে মানসিকভাৱে আমি কেনেকৈ সুস্থ সবল হৈ থাকিব পাৰোঁ তাৰ বিশেষ বিভিন্ন ধৰণৰ আলোচনা কৰিবলৈ আমাৰ চিকিৎসকবৰ্গ আছে। লগতে আমাৰ MD ছাৰ, VP টেঙা ছাৰ, ৰাভা মেডাম সহিতে বিভিন্ন চিকিৎসক নাৰ্ছেছসকল আছে। আমাক দিহা পৰামৰ্শ দিব, তাৰ ওপৰত অনুষ্ঠান হ'ব। তাৰোপৰি এইবাৰ আটাইতকৈ সুকীয়া এটি অনুষ্ঠান এটা প্ৰগ্ৰেম ৰাখিছোঁ আমি। এই প্ৰগ্ৰেমটোত আমাৰ সকলোৱে জানে চাগে মিছ ইউনিভাৰ্ছ মঞ্জুমণি ফুকন বাইদেউ, তেওঁ ইমান 50ৰ পিছতো তেওঁ বডি বিল্ডিঙত লাগি আছে। সাংবাদিকা মই মৈপঞ্চী শইকীয়া সকলোকে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি NFL চেণ্ট্ৰেল হস্পিটেলত অকণমান সুকীয়া অনুষ্ঠানৰ ব্যৱস্থা কৰিছোঁ। কাৰণ প্ৰত্যেকবাৰে আমি আমাৰ বিভিন্ন হেডকোৱাৰ্টাৰ জ'নেল হেডকোৱাৰ্টাৰ তাৰপিছত আপোনাৰ বিভিন্ন জেগাত কৰোঁ যদিও এইবাৰ আমি চেণ্ট্ৰেল হস্পিটেলত কৰিবলৈ প্ৰয়াস কৰিছোঁ। কাৰণ ইয়াতে কৰ্মৰত আমাৰ চিকিৎসক কৰ্মীসকল বা নাৰ্ছেছসকল তেওঁলোকে বিভিন্ন অনুষ্ঠান চাবলৈ নাপায়। কাৰণ তেওঁলোকে ইমাৰ্জেঞ্চি ডিউটিত থাকে, OPDত থাকে, OTত থাকে। তেওঁলোকৰ আমাৰ প্ৰতি এটা আহ্বান আছিল যে আপোনালোকে এইবাৰ আমাৰ হস্পিটেলতে আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰক। আমিও যাতে অনুষ্ঠানটো উপভোগ কৰিব পাৰোঁ, ভালদৰে আমি জড়িত হ'ব পাৰোঁ। আৰু আমি NFL মজদুৰ ইউনিয়ন মহিলা শাখাৰ প্ৰত্যেক বছৰে অনুষ্ঠান আমি অব্যাহত ৰাখিছোঁ। আৰু আজিৰ অনুষ্ঠানত বিশেষকৈ ৱৰ্ক প্লেছত মেণ্টেল হেল্থ কেনেকৈ আমি সুস্থ সবল কৰি ৰাখিব পাৰোঁ, লগতে হেল্থ ইছ্যুজ নৰ্মেল হেল্থ ইছ্যুজ লগতে মানসিকভাৱে আমি কেনেকৈ সুস্থ সবল হৈ থাকিব পাৰোঁ তাৰ বিশেষ বিভিন্ন ধৰণৰ আলোচনা কৰিবলৈ আমাৰ চিকিৎসকবৰ্গ আছে। লগতে আমাৰ MD ছাৰ, VP টেঙা ছাৰ, ৰাভা মেডাম সহিতে বিভিন্ন চিকিৎসক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।